আজিৰ দিনটো অনুভৱ কৰক গোটেইটো কাউণ্টিং চলি আছে আৰু আমি 151টা চিটত ইতিমধ্যে অল অভাৰ ইণ্ডিয়া গতিকে 400 এবাৰ আমি 400তকৈ অধিক আসন আমি লাভ কৰিম ভাৰতীয় জনতা পাৰ্টি আৰু তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কাউণ্টিং চলি আছে অলপ পিছত গম পাব ফাৰ্ষ্ট ৰাউণ্ডত কংগ্ৰেছে পাব ভোট কংগ্ৰেছৰ লগতে প্ৰতিদ্বন্দ্বিতাত যিধৰণে প্ৰতিদ্বন্দ্বিতা হ'ব লাগে মই ভাবোঁ যে সেইধৰণে হোৱা নাই কিন্তু এতিয়া বেলট বক্সত কাউণ্টিং চলি আছে ফাৰ্ষ্ট ৰাউণ্ডৰ হয়তো ৰিজাল্ট অলপ পিছতে ডিক্লেয়াৰ হ'ব গম পাব আৰু পোষ্টেল বেলটত আমি আগবাঢ়ি আছোঁ আৰু ক'বলৈ প্ৰত্যেকজন বিধায়কে নিজৰ নিজৰ এৰিয়াত তেওঁলোকে কাম কৰিছে আৰু গোটেই আমাৰ আজি কাউণ্টিঙৰ ইনচাৰ্জ হিচাপে আমাৰ প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াক আমাৰ বিশ্বনাথ জিলাৰ দুটা সমষ্টি দিছে ঠিক তেনেকৈ তেজপুৰতো দিয়া হৈছে অচিত সিংহল পদ্ম হাজৰিকা কৃষ্ণ কমল দাঁতি গণেশ সিংহ এতিয়া যাবা গহপুৰত উৎপল বৰা ডাঙৰীয়া আৰু বিহপুৰীয়াত আছে আপোনাৰ অমীয় গতিকে আমাৰ গোটেই বিধায়কসকল দলৰ কাৰ্যকৰ্তাসকলে মই এতিয়া নকওঁ ইমান ভোটৰ লিড হ'ব মই নকওঁ কিন্তু ভাল মাৰ্জিন হ'ব বুলি আশা যাম ইতিমধ্যে মই গহপুৰৰ খবৰ লৈছোঁ গহপুৰৰ কাউণ্টিং চলি আছে আৰু তেজপুৰতো কাউণ্টিং চলি আছে বিহপুৰীয়াতো আৰম্ভ হৈছে অসমত 12খনটো আমি ধৰিছোঁ 12খনটো আমি এক্সপেক্ট কৰিছোঁ 12খন পাম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 12খন আমি লাভ কৰিম গতিকে 12খন আমি পাব লাগিব